সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ।
নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মহানন্দ। আপুনি ক'ৰ পৰা আহিছে? অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/1/2017। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ আদি আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰাৰ নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল, মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে, ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ। তাত আমাৰ খুৰাৰ ল'ৰা আছিলে, তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে। সেইটো সময়ত তেখেত আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ, যি এটা গুৰু ধাৰণ কৰিছোঁ, এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব, মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী, সেইটো লৈকিনি কৈ আছে নেকি, এনেকৈ মোৰ মনৰ অনুভৱ আছিলে। মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে তেখেতে কাৰ ভক্তি কৰে। তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনি থাকে, মই গম নাপাওঁ সেইটো। তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ, কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয় ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ। মন্দিৰৰ কাষতে বহুত ধৰণৰ চুলাই মাছ মাংস বিভিন্ন ধৰণৰ নচা জাতীয় বস্তু তাত থাকে। মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে। তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক ধমকি দিওঁ যে কি এইবিলাক চাই আছা, এনে বেলেগ চেনেল লগা মই চাম, পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা মই চাম। এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায়, টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে। তেতিয়া মই চেঞ্জ কৰি দিওঁ। তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাবা দিনমান গ'ল। তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে। তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাকে মনতো অনুভৱ কৰোঁ তেনেকৈ। তেতিয়া এনেকৈ কৰি মই তেতিয়া ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ। কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ সুস্থ মগজেৰে শুনিব সাহস কৰা নাছিলোঁ। তেখেতৰ যি বাক্য যি কথা কয় একেবাৰে যে মানুহক মাইণ্ডত বা শৰীৰত লাগি যায়, খং হৈ যায়। তেতিয়া মই ভাবোঁ নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ, সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত লিখা আছে, ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ নিজ কুকৰ্ম কৰা ব্যক্তি ৰাক্ষস মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকৈ কৈ গৈছে। যেতিয়া এই কথাটোক মই প্ৰমাণ পালোঁ তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হ'লোঁ আৰু
মই তেখেতৰ পুথি জ্ঞানগংগা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলোঁ। জ্ঞানগংগা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে, তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল, গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ, গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক, বাইবেল হওক, কোৰাণ শ্বৰীফ, গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত চবক শিকাই আছে। যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই। তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি, আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি। গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনিলোঁ, জ্ঞানগংগা আধ্যাত্মিক জ্ঞানগংগা পুথিখন পঢ়িলোঁ, যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব, তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ। আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে, আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ, তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ পোৱা নাছিলোঁ, একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি। গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেছ, ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকততো এইবিলাক বস্তু নাথাকে। কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ, এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে, কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে। ডেইলি হাই কাইজা, কোনো লাভ নাই। আৰু যিবিলাক সাধন মই কৰি আছিলোঁ, এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰ বিৰুদ্ধ সাধনাবিলাক হয়। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ, এই লাভকটো আপোনাক মই কি ক'ম। মই আপোনাক যদি ক'ব খোজোঁ, আপুনি মাইক ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব, আপুনি শুনিব নোৱাৰিব। হ'লেও মানে মই 1-2টা ক'ব এইটো খোজোঁ, আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ। ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে, আমাক লাভৰ কোনো দৰকাৰ নাই। কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে, যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ, যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ, তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে। 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাৰ ফেমিলি হওক বা পৰিবাৰ হওক, ভাই ভনী হওক, চবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে। সিহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি সিহঁতৰ গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে। তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে। তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ, হে মালিক, আপোনাৰে দুনিয়া এইটো, আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে। তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি 2-1টা আছিলোঁ, আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ, আপোনাৰ ভকতবিলাকক, আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে। গতিকে ইয়াৰ কি কৰা যাব। তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ। তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা, ল'ৰা, তুমি চিন্তা কৰিব নালাগে, তুমি ভক্তি কৰা, চব ঠিক হৈ যাব। মই পৃথিৱীত যদি মানে মানুহ, আইনকহে মই মানুহ, আইনৰ ওচৰত যোৱা, তোমাৰ চব ঠিক হৈ যাব। তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ। আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ। তেতিয়া আইনে ব্যৱস্থা ল'লে। গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে, মুৰব্বীবিলাক গোট খুৱাই ক'লে, আপোনালোকে আজিৰ সন্ধিয়া
6টামান বজাত আমাৰ থানালৈ আহিবা আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিল এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্তৰাম পালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ যেতিয়া আমি তাত গ'লো তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনেবা তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ আইনে যেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ আগত এনেকৈ নাচা কৰি আছিলোঁ এনেকৈ গাঞ্জা খাই আছিলোঁ মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ মাৰপিট কৰি আছিলোঁ এনেকৈ কৰা সময়ত গাঁৱৰ মানে চাই থাকে কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয় কিন্তু মানুহে চাই ভাল পাই আছিলে মজাক উৰাই আছিলে তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ এই সুখ শান্তিৰ মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে এইটো কৰিব নাই তেনেকৈ এটা প্ৰণালী বনাইছে এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব এই মাৰিয়াদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে আমি গুৰু নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু এঘৰীয়া কৰি আমাক কত মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে কাৰ মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে কাকো আমাৰ ঘৰৰ পৰা কতো যাব নিদিয়ে এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল তেনেকৈ কৈ আমি প্ৰশাসনৰ ওচৰত মন্তব্যটো ৰাখিলোঁ তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো তেখেতকো মানে আমি পুথি এখন দিলোঁ তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে তেতিয়া যিবিলাক মানুহ 7টা 8টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক এই পোৱালিবিলাক বুলি কৈছে তেখেতে প্ৰশাসনে এই পোৱালিবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই ৰাইজে এইবিলাক কৈ আছে বুলি তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি তোমালোকৰ তাত উচিত বিচাৰ নাই এনেকৈ হ'লে কেনেকৈ হ'ব সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনেও আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে তেতিয়া যিবিলাক 7টা 8টা গাঁৱৰ মানুহ গৈছিলে আমাৰ ওপৰত মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম কোনো কাকো দুখ কষ্ট নিদিওঁ বেয়া ব্যৱহাৰ নকৰোঁ নিজৰ ভক্তি নিজে কৰিম সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ যোনেও এতিয়া যদি চাই আমাক সৎসাই ভগতজী প্ৰণাম ভগতজী এনেকৈ বুলি কয় আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা লাভ পালোঁ আৰু অন্য কি লাভ পাইছে ছাৰ আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল আৰু আমাৰ ভকতমতীক
যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে। এনেকৈ উৰাই দিলে যে যেতিয়া ৰোডত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে। সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে। তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে, আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেঞ্চ মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত? মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত? মই ডিউটি গৈ আছিলোঁ। তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ, কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে। তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি? নহয়, মাথাত অকণমান চোট পাইছে তেনেকৈ কৈছে মানে। তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে। তেতিয়া মই আহিলোঁ তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক গোটেই পৰিবাৰটো বুকিছে আৰু মানে প্ৰশাসনো আছে, আমাৰ বাগানৰ চাহেবো আছে, এম্বুলেঞ্চ সোমাই আছে। তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভকতমতীক যে ভকতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে। যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ। তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই, অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেক্স হৈছে, বাকী এনেকৈ একো নাই। কিন্তু সেইটো সময়ত আমাৰ ভকতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে, সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে। মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায়। আৰু লাভটো আৰু আছিলে, মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ। খোৱা বোৱাটো অসুবিধা, লেট্ৰিন বাথৰুম কৰাটো অসুবিধা। তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ। তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক হে ভগৱান, হে গুৰুদেৱ, আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে। তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে, তুমি ডক্টৰৰ ওচৰত যোৱা, এক্সৰে কৰাই লোৱা, বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ, এক্সৰে কৰালোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে, কিন্তু নেক্সট মুমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ, একো বেমাৰ চেমাৰ পোৱা নাই। এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম, এই কৰজুৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ, আপোনালোকে খুদ নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি চিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী, তেখেতটো মন্দিৰত এনেকৈ কৰে, পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে, আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত, এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে। গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ, আপোনালোকেও মুক্ত হ'ব পাৰিব। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক, মংগল প্ৰবচন শুনক, আপুনি জ্ঞানটো বুজক আৰু আপুনি মই যেনেকৈ লাভ পালোঁ আপুনি এই লাভ পাব পাৰে। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ। আজিকালি বিভিন্ন চব ঘৰে ঘৰে
মানে মোবাইল সোশ্যাল মিডিয়াৰ জামানাত আজিকালি সোশ্যাল মিডিয়াৰ যুগ আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে আপুনি সন্ত ৰামপালজী মহাৰাজৰ সোশ্যাল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মঙ্গল প্ৰবচন আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক আপোনাৰ ওচৰত নামদান চেণ্টাৰত মানে নামদান চেণ্টাৰৰ খবৰ দিব ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যদি কোনোবাই হুক্কা খায় বিড়ি খায় কোনোবাই মদ খায় তেন্তে আমি পৰমাত্মাৰ সন্তান হোৱাৰ পিছত আমাৰ জ্ঞান হ'ল আপোনালোকে কেৱল পিতৃ মাতৃৰ প্ৰতি অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগে বিনম্ৰভাৱেৰে যে আপোনালোকেও ভজন কৰক আপোনালোকে নাম লওক তেওঁলোকক জ্ঞান শুনাওক পুণ্যাত্মসকলে মান্তি হয় যদি কোনোবা অকৰ্মণ্য পিতৃ মাতৃয়ে নামানে তেন্তে তেওঁলোকৰ লগত লাগি নিজৰ ভক্তি নাশ কৰিব নালাগে কথাটো এইটো নহয় যে তেওঁলোকক সন্মান নকৰিবা তেওঁলোকৰ সেৱা নকৰিবা বহুত কৰা এই যে ফাদাৰ মাদাৰ তেওঁলোকক সম্পূৰ্ণ শ্ৰদ্ধা কৰক তেওঁলোকৰ সৎকাৰ কৰক কি কৰিব যদি কৰ্মৰ আধাৰত দুখী হৈ আছে তেন্তে চিকিৎসা কৰা ডক্তৰক দেখুওৱা শুশ্ৰূষা কৰা তেওঁলোকৰ যদি ভৰি বিষায় ভৰি মালিচ কৰা যদি মূৰ বিষায় মূৰ মালিচ কৰা সম্পূৰ্ণ সেৱা কৰা কিন্তু নিজৰ ভক্তি বৰবাদ নকৰিবা যদি আপোনালোকক মুক্তি লাগে मात पिता मिल जाएंगे 184 माह ये सतगुरु सेवा और बंदगी भाई फेर लड़की ना আজি আমাৰ পিতৃ মাতৃ আছে ঠিক আছে আমি ভক্তি কৰিম আশীৰ্বাদ ল'ম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে পৰমাত্মা তেওঁলোকক সুস্থ কৰি দিয়া এয়াতো আমি প্ৰথমে কৈছিলোঁ যে ভগৱানে তেওঁলোকক সুস্থ কৰি দিয়া আৰু আপোনালোকৰ ভক্তিৰ বাবে সুস্থ নিশ্চয় হ'ব কিন্তু আপোনাৰ উপাৰ্জনৰ বেছিভাগ অংশ বহুত বেছি ভাগ সমাপ্ত হৈ যাব তাৰ পিছত আমাৰ মনলৈ এয়া আহে কিয়নো আমি বালক সেইবাবে কালৰ জালৰ পৰা ওলাব নোৱাৰোঁ তাৰ পিছত কি কয় যে আমি পিতৃ মাতৃৰ বাবে কি এইখিনিও কৰিব নোৱাৰোঁ যিয়ে আমাক কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰিলে আমি কি তেওঁলোকৰ বাবে দোৱা কৰিব নোৱাৰোঁ এতিয়া এয়াতো বালকৰ কথা হয় যি এই দাখে আপোনালোকক বুজাব খুজিছে যে এই পিতৃ মাতৃটো বহুত পাই যাবা গাধ হ'লেও পাবা পিতৃ মাতৃ কুকুৰৰ জুনিত গ'লেও পাবা পিতৃ মাতৃ গৰু ম'হ হ'লেও পাবা পিতৃ মাতৃ কিন্তু তাতে ভক্তি হ'লে নাপাবা সেই পিতৃও গাধ হ'ব আৰু আপুনিও তাতেই গাধ হৈ দেখিব তাৰ পিছত ইজনে আনজনৰ কান্ধত ধৰিব কোনেও কাকো বুজি নাপাব এতিয়া এই জ্ঞানক বালকৰ দৰে সেই পুৰণা জ্ঞানৰ আধাৰত জুখিব নালাগে পৰমাত্মাৰ জ্ঞানৰ অনুসৰি সাৱধানেৰে খোজ দিব লাগিব যদি ইয়াৰ পৰা যাব খুজিছা যদি ইয়াত থাকিব বিচাৰা তেন্তে যি ইচ্ছা কৰিব পাৰা আপোনালোকে অন্য সাধনা যি কৰি আছিলে সেয়া এক অনাৰো নাছিলে ইয়াত আপোনালোকে ভক্তিৰ দম বনাই আছে স্মৰণৰ আপোনাৰ উপাৰ্জনৰ আপোনাৰ দানৰ কাৰণ এয়া শাস্ত্ৰ অনুকূল সাধনা যদি এই মৰ্যাদাৰ পালন নকৰা তেন্তে তুমি ইমানবোৰ উপাৰ্জন কৰিও ইয়াত থাকি যাবা আৰু হ'ব নোৱাৰা সৰল আত্মাবোৰে কয় আমি কি পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰিব নোৱাৰো নেকি তেওঁলোকে আমাৰ বাবে ইমান কিবা কিবি কৰি থৈ গৈছে তেওঁলোকৰ বাবে ইমানখিনিয়ে কৰিব পাৰা নিজৰ দোৱা সমাপ্ত নকৰি ধৰক আপোনাৰ পিতৃ মাতৃ বেমাৰত আছে অসুস্থ
তেওঁলোকৰ বাবে প্ৰাৰ্থনা নকৰি তেওঁলোকৰ বাবে এনেকুৱা এটা ধাৰ্মিক অনুষ্ঠান তেওঁলোকৰ নিমিত্তে কৰাব পাৰে অথবা অখণ্ড পাঠ কৰাব পাৰে। ইয়াৰ পৰাও তেওঁলোকে বহুত সকাহ পাব পাৰে। কিন্তু নিজৰ আশীৰ্বাদ কেতিয়াও আনক দিব নালাগে, অভিশাপো দিব নালাগে। সেয়াও আমাৰ ওপৰতে বুজা হয়, আমাৰ কৰ্ম নষ্ট কৰে। আৰু শুভকামনাও দিব নালাগে, তাৰ বাবেও আমাৰ উপাৰ্জন নষ্ট হয়। তেওঁলোকক জ্ঞান দিব পাৰে। আপোনাৰ ধৰক ভাইটিৰ বাবে বা ভণ্টিৰ বাবে, মাৰ বাবে অথবা পত্নীৰ বাবে, সন্তানৰ বাবে যিয়ে মাৰ্গত লগা নাই তেওঁলোকৰ বাবে পাঠ কৰাব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে শুভ সংস্কাৰ পাব, পুণ্য পাব। ইয়াৰ বাবে হ'ব পাৰে লাহে লাহে তেওঁলোকৰ মাইণ্ডটো সলনি হৈ যাব আৰু তেওঁলোকেও মাৰ্গত লাগি যাব, নহ'লে তেওঁলোকে ইয়াৰ সঁহাৰি নিশ্চয় পাব। গতিকে ইয়াৰ এয়া বিকল্প। গতিকে পুণ্যাত্মাসকল, परमात्मा कहे एक लेवा एक देवा दूतम और कोई किसी का पिता नहीं पूतम। ये ऋण संबंध जुड़ा एक ठाठा, अंत समय सब बारा बाटा। एजन जेनेকৈ এজন ল'ৰাজন বহুত কৰ্মী, কিন্তু দেউতাকে মদ খায় আৰু তাছ খেলে গোটেই দিন, কলে কাজিয়া লাগি যায়। ল'ৰাজনে সেৱা কৰে, উপাৰ্জন কৰে, কিন্তু দেউতাকে মদ খায়। গতিকে সেই পিতৃয়ে নিজৰ পুত্ৰৰ পৰা আগৰ জন্মতে লোৱা দিয়া যিবোৰ পুণ্য আছে নিজৰ প্ৰাপ্ত কৰি আছে। এজন ল'ৰা এনেকুৱা আছে, পিতৃ মাতৃয়ে উপাৰ্জন কৰি আছে আৰু সি ভাং খাই আছে, জুৱা খেলি আছে আৰু পইচাবোৰ বৰবাদ কৰি আছে। পিতৃ মাতৃ কান্দি থাকে বহি যে সি নামানে। তাৰ মানে আগৰ জন্মতে পিতৃ মাতৃয়ে কিবা লৈ থৈছিলে, এতিয়া সি পূৰণ কৰিহে এৰিব। कोई काहू का पता नहीं पुतम, ঋণ সম্বন্ধী যুৱে ঠাঠা। ঋণ ইজনৰ আনজনৰ ওপৰত ধাৰ আছে আৰু সেই কাৰণে এওঁলোকে এটা পৰিয়াল হৈ আছে। অঞ্চলে সম্ভাৰা বাৰ্তা। আপোনাৰ মৃত্যু হ'ব, নাজানো ক'ত জন্ম হ'ব। পুত্ৰৰ মৃত্যু হ'লে নাজানো কলৈ, সংস্কাৰ বশত কলৈ যাব, কোন দেশত জন্ম হ'ব। অঞ্চমে সব বাৰা বাট, বেলেগ বেলেগ বাৰা বাট। বাট মানে ৰাস্তা, বেলেগ বেলেগ ৰাস্তাত যাব। পিছত নাজানো কোনোবা জনমত লগ পাব নে নাপাব। এই সকলোবোৰ কথাৰ ওপৰত বিচাৰ কৰি পুণ্যাত্মাসকল নিজৰ মুক্তি কৰাবলৈ এই উদ্দেশ্য লক্ষ্য প্ৰাপ্ত কৰিব লাগে। আজি যি সমাগম চলি আছে 3 দিনৰ, ইয়াৰ এনেইতো আমি মাহত দুবাৰকৈ কৰোঁ, 3 দিনৰ। ইয়াৰ এটা বিশেষ লক্ষ্য আছে যে এইটা সব ফাগুনৰ অমাৱস্যাৰ দিনা উপদেশ প্ৰাপ্ত হৈছিলে, গুৰুদেৱৰ পৰা নাম পাইছিলে। পৰমাত্মাই কয়, যা দিন সতগুৰু ভেটিও वो दिन लेखे जान, बाकी समय गवा दिया बिना गुरु के नाम। পৰমাত্মাই কয় যে যিদিনাখনেই আপুনি পূৰ্ণ সন্তৰ পৰা উপদেশ প্ৰাপ্ত কৰিব, সেই দিনটো আপোনালোকৰ বাবে জন্মদিন, আপোনালোকৰ হেপী বাৰ্থডে। বাকী যি আমি আগতে লোক বেদৰ আধাৰত বাৰ্থডে পালন কৰিছিলোঁ, সেয়া আমি এতিয়া কৰিব নালাগে। সেয়া আমি হেপী বাৰ্থডে বুলি মানিছো। সেয়াটো আমাৰ ওপৰত বহুত ডাঙৰ দুখ আছিল, আমাৰ ওপৰত বিপদ আহিব, নাজানো কিমান কষ্ট আহিব আমাৰ জীৱনলৈ। কোনো কেঁচুৱা জন্ম হ'লে মৰিব নে বাচিব নাজানো, কোনো বেমাৰ, 100 সমস্যাই দিনে ৰাতি চিন্তা দিয়ে। সেয়া কি জন্ম আছিলে, সেয়া ক'তনো হেপী বাৰ্থডে আছিলে, সেয়াটো ধ্বংসৰ দিন আছিলে আৰু সিদিনাই আমি হেপী বাৰ্থডে পালন কৰোঁ। এতিয়া আপুনি যিদিনাখনেই উপদেশ পাইছিলে সেইটো নোট কৰি লওক,
সেইদিনাই আপোনাৰ হেপী বাৰ্থডে আৰু শবাৰ মনত ৰাখক যে ভগৱান কেনেকৈ প্ৰাপ্ত কৰিলোঁ সেই দিন যিদিনাখনে আপোনাৰ শৰণ পালোঁ মালিক। গতিকে আজি সেই যি দিন হয় অমাৱস্যাৰ ফাগুনৰ অমাৱস্যাৰ দিন এয়া সেই হেপী ডে হয় যিদিনাখনে এই দাসৰ উদ্ধাৰ হৈছিল। গুৰুদেৱে উপদেশ দান কৰিছিলে। আজি মনত পৰে সেই দিনৰ মহত্বটো, আজি মনলৈ আহে সেই দিনটোৰ মহিমা। যদি সেই দিনটো নাপালো হয় যে যিমানবোৰ সময় চন 1988 17 ফেব্ৰুৱাৰী ফাগুনৰ অমাৱস্যা চন 1988 এই দাসে উপদেশ পাইছিলে। আজি 23 বছৰীয়া হ'ল এই দাস। এনেইতো শৰীৰৰ আয়ুস প্ৰায় 60 বছৰৰ হৈ গৈছে, কিন্তু প্ৰকৃত আয়ুস এই দাসৰ 23 বছৰ। ইয়াৰ আগতে যি জীৱন আছিল সেয়া মনুষ্যৰ নহয়, পশুৰ তুল্য আছিল। পশুৱে যি কৰ্ম কৰিছিলে এই দাসেও সেই কৰ্মই কৰিছিলে। যিদিনাখনৰ পৰা গুৰু পালোঁ, উপদেশ পালোঁ, সেইদিনাখনেই মোৰ জন্ম হ'ল। এগৰাকী উপদেশী পৰিয়ালৰ ছোৱালীক আন উপদেশী পৰিয়াল এখনত বিয়া দিলে। তেওঁলোকৰ সংযোগ হ'ল। তেওঁলোকৰ গুৰুদেৱ সিফালে গৈ আছিলে। ঘৰৰ মানুহে ক'লে যে গুৰুদেৱ আপোনাৰ ছোৱালী তালৈ গৈছে, গ'লে সেইফালেদি যাব। তেওঁলোকে নামানে, তেওঁলোকক অলপ শিক্ষা দিব। তেতিয়া গুৰুদেৱ তেওঁলোকৰ ঘৰলৈ গ'ল। সেইদিনাখনেই না তাইৰ স্বামী আছিল না শহুৰ। বাহিৰত খেতিলৈ গৈছিল, কিবা কামৰ বাবে বাহিৰলৈ গৈছিলে। সি গুৰুদেৱে সুধিলে, পুত্ৰী আচদাৰে কৈছিলে আৰু তাত কি হৈছিল। বহুবাৰ বুজনি দিয়াৰ পাছত 5-6 মাহৰ আগতে কোনো সন্তৰ পৰা উপদেশ লৈছিল। তেতিয়া গুৰুদেৱে তালৈ গৈ পাই সুধিলে যে পুত্ৰী শাহুমা আছেনে তোমাৰ? শাহুমা তাতে আছিলে। সুধিলে যে কিমান বছৰ হ'ল? ক'লে যে 6 মাহ হ'ল। 6 মাহ হ'ল মোৰ শাহুমাৰ। হয় নেকি? আৰু সুধিলে যে শহুৰ দেউতা? ক'লে জন্ম হোৱা নাই। আৰু স্বামীয়ে? ক'লে স্বামীও হোৱা নাই। ঠিক আছে, ক'লে পুত্ৰী মই আকৌ আহিম। এতিয়া সময় নাই, মই 1-2 দিন মান থাকিম, তাৰ পিছত প্ৰাৰ্থনা কৰিম আৰু বুজাম। গুচি গ'ল। এতিয়া বুঢ়ীজনীৰতো খং উঠি গৈছিলে। এতিয়া কাজিয়া কৰিব ধৰিলে সেই ছোৱালীজনীৰ লগত যে তোমাৰ লাজ নালাগিল এইবোৰ কথা ক'বলৈ? কিয় ক'ব লাগে এইবোৰ কথা? মই 60 বছৰীয়া বুঢ়ীজনীক তুমি 6 মহীয়া বুলি কৈছা? তুমি শহুৰ স্বামী জন্ম হোৱা নাই বুলি কৈছা? সিহঁত যেন নায়েই। এতিয়া কাজিয়া আৰম্ভ হ'ল। এতিয়া এনেদৰেই হয় জগত আৰু ভগতৰ মাজত কাজিয়া। তেওঁলোকৰ সকলো নিয়মেই বেলেগ থাকে। এতিয়া বুঢ়া আহিল গধূলি। বুঢ়ীয়েতো আৰম্ভ হৈ গ'ল সকলো প্ৰবচন শুনাবলৈ। এয়া কোন ঘৰৰ ছোৱালী আহি গ'ল চাওক, মোক 6 মহীয়া বুলি কৈছে। গাঁৱৰ পৰা কোনোবা এজন আহিছিলে, বাবাজী। তেওঁ সুধিছিলে যে তোমাৰ শাহু আছেনে? সুধিছিলে যে তোমাৰ শাহুমা আছেনে? ক'লে যে মোৰ শাহুমাৰ 6 মাহ হৈছে। মই বুঢ়ীজনীক 6 মহীয়া বুলি কৈছে আৰু আপোনাৰ বিষয়ে কৈছে যে মোৰ শাহুৰ বুঢ়াটো জন্মই হোৱা নাই। আৰু তাই নিজৰ স্বামীৰ বিষয়ে ক'লে মোৰ ল'ৰাটোকতো মাৰিয়ে পেলালে একো নভবাকৈ। এতিয়া বুঢ়াজন জনা বুজা আছিল। এইবোৰ কথা পাতিলে একো লাভ নহ'ব। যিহেতু তেওঁ কৈছে যে 2-3 দিনৰ পাছত আহিম, তেন্তে তেওঁৰ লগতেই কথা পাতিম। তেতিয়া সেই বৃদ্ধজনে তাইৰ শহুৰ দেউতাকে যেতিয়া সন্তজন আহিল তেতিয়া সুধিলে, মহাৰাজ এই ছোৱালীজনীয়ে বহুত বেয়া শব্দ প্ৰয়োগ কৰিছে আৰু সেই কথাত আমি বহুত দুখ পাইছোঁ। সুধিলে কি শব্দৰ প্ৰয়োগ কৰিছিলে? যেতিয়া আপোনাৰ কথা পাতি আছিলোঁ তেতিয়া তাইৰ শাহুমাক মোৰ পত্নীয়ে ক'লে যে তেওঁ বয়স 60 বছৰ কিন্তু 6 মহীয়া বুলি কৈছিল। আৰু মই তাইৰ শহুৰ দেউতা ইয়াতে আছোঁ আৰু মোৰ কথা কৈছে যে মোৰ বোলে জন্মই হোৱা নাই। তাই কিমান অকৰ্মণ্য ছোৱালী।
আৰু নিজৰ স্বামীৰ বিষয়ে কৈছে যে তেওঁ হেনো নাই। তাই কি বিধৱা হৈছে নেকি? তেতিয়া সেই মহাত্মাই ক'লে যে চৌধুৰী চাহেব, মোৰ কথা শুনক, এয়া আমাৰ কোড ৱৰ্ড আছিল যে আপোনালোকে এই কথা বুজি নাপাব। তেতিয়া শাহু মাককো মাতিলে, ছোৱালীজনীকো মাতিলে, সকলো বহি গ'ল, সকলো একত্ৰিত হ'ল। যেতিয়া সেই মহাত্মাজনে ক'লে যে যিসকলে নাম লোৱা নাই, ভক্তি নকৰে, সিহঁতৰ মনুষ্য জীৱন নাই, সেয়াটো পশুৰ দৰে জীৱন। আৰু শাহু মাকে চাগে 6 মাহ আগতে নাম লৈছিলে। তেতিয়া শাহু মাকে ক'লে, হয় 6 মাহ আগতে মই নাম লৈছিলোঁ, এজন মহাত্মা আহিছিল আমাৰ গাঁৱলৈ আৰু তোমাৰ ছোৱালীয়ে মোক জোৰ কৰি নাম দিয়াইছিলে, মই নাম ল'লোঁ, সেইবাবে আপোনাক বয়সস্থ হ'লেও 6 মহীয়া বুলি কৈছিলে। ইয়াৰ আগতে আপোনাৰ জন্ম পশুৰ দৰে হৈছিল, মানুহৰ দৰে নহয়। আৰু যিদিনাৰ পৰা আপুনি নাম লৈছিলে সেইদিনাৰ পৰা আপোনাৰ জন্ম হৈছে, সেইবাবে আপোনাক 6 মহীয়া বুলি কৈছে। তেতিয়া ক'লে, ঠিক আছে মহাৰাজ, মোৰ ভুল হৈ গ'ল, মই বহুত বেয়াকৈ কৈ দিলোঁ ছোৱালীজনীক। ক'লে, কোনো কথা নাই, জ্ঞান নাথাকিলে এনেকুৱাই হয়। আৰু যিহেতু শহুৰ দেউতাই নামেই লোৱা নাছিলে, সেইবাবে তেওঁক নোহোৱা বুলিয়েই কৈ দিলে। তেতিয়া শহুৰ দেউতাকৰ ওপৰতো এই কথাৰ প্ৰভাৱ পৰিল যে ঠিকেই কৈছে, তেওঁ বহুত জ্ঞান বুজালে। তেতিয়া শহুৰ দেউতাকেও নাম লৈ ল'লে, গিৰিয়েকেও উপদেশ ল'লে। এটা পুণ্যাত্মাই ভাল ঘৰৰ ছোৱালী, সৎসংগ পৰিয়ালৰ ছোৱালীয়ে আন ঘৰলৈ গৈ এনেকৈ ঠিক কৰে। গতিকে যিদিনাৰ পৰাই আপুনি উপদেশ পাইছে, সেয়া আপোনাৰ জন্ম, আৰু বাকী যি জীৱন আছিল সেয়া ব্যৰ্থ গ'ল। আকৌ এনেকৈও কোৱা হয় যে কেইদিনমান ভালদৰে জীয়ালেও বহুত। কিছুমান বয়সস্থ মানুহে এনেকৈ কয়, যেতিয়ালৈকে আমি উপদেশ প্ৰাপ্ত নকৰোঁ তেতিয়ালৈকে আমাৰ জীৱন ব্যৰ্থ। যদি এই মনুষ্যৰ জীৱন পাই পৰমাত্মাৰ ভক্তি নকৰে, তেতিয়া এই জীৱন পশুতুল্য বুলি কৈছে সদগুৰুৱে। আৰু গুৰুও পূৰ্ণ হ'ব লাগে। চাওক, পৰমেশ্বৰ কবিৰদেৱ আহে 4টা যুগতে, নিজৰ জ্ঞান প্ৰচাৰ কৰে, আৰু সেই জ্ঞানবোৰত জোৰ থাকে আৰু বাকী জ্ঞানবোৰত জোৰ নাথাকে। গতিকে সি পৰমেশ্বৰৰ জ্ঞানক আধাৰ কৰি এই নকলি সন্তবোৰেও নাম দি ফুৰে। সেই আধাৰতে তেওঁলোকে নাম লৈ লয়, কিন্তু তেওঁলোকে একো লাভ নাপায় সেই নামৰ পৰা, কাৰণ তেওঁলোক অধিকাৰী নহয়। কিন্তু ইমানখিনি নিশ্চয় হয় যে তেওঁলোকে কোৱা অনুসৰি বেয়াৰ পৰা বাচি যায়। বিড়ি, মদ, মাংস, তম্বাকু যদি এৰুৱাই দিব পাৰে তেওঁলোকৰ, তেতিয়া সেই পাপৰ পৰা বাচি যায়। আৰু সেয়া সময় আহে কোনোবা বহুত সময়ৰ পিছতহে, যেনেকৈ পৰমাত্মা 600 বছৰ আগতে আহিছিলে। সেই সময়ত আপোনালোকক উপদেশী বনাই আপোনালোকৰ বেটেৰী চাৰ্জ কৰি থৈ গ'ল, আপোনালোকক ইমানেই ভক্তি কৰাই থৈ গ'ল যাতে এই যুগলৈকে, এই মধ্য প্ৰজন্মলৈকে আপোনালোকৰ মনুষ্য জীৱন চলিয়েই আহি আছে। আৰু আপোনালোকক কেৱল 5 নামহে দি থৈ গৈছিলে। এই 5 নামেৰে 600 বছৰ আগতে কেৱল 5 নাম দিয়া হৈছিলে। পৰমাত্মাই আন নাম দিয়া নাছিলে। কেৱল 2-এজন পুণ্যাত্মা, যিসকল বিশেষ আত্মা আছিল, তেওঁলোকক সকলোবোৰ মন্ত্ৰ দিছিলে, কিন্তু আগলৈ দান কৰাৰ প্ৰভুৱে আদেশ দিয়া নাছিল। সেয়া কোন যি 600 বছৰৰ ভিতৰত, আজিৰ পৰা 600 বছৰৰ ভিতৰত যাক পৰমাত্মাই পাইছিলে। আদৰণীয় ধৰমদাস চাহেবদেৱ তেওঁৰ সমকালীন আছিল। আদৰণীয় নানক চাহেবদেৱ তেওঁ কবিৰ চাহেবৰ সমকালীন আছিল। আদৰণীয় মলুকদাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ চুৰাণীৰ গাঁও, চুৰাণীৰ জিলা জজ্জাৰ হাৰিয়ানাৰ। আদৰণীয় ঘিছাদাস চাহেবদেৱ, এওঁলোক পিছত হৈছিল। তেওঁৰ সমকালীন 2জন মহাত্মা পুৰুষ আছিল। তেওঁলোকক পৰমাত্মাই পাইছিলে আৰু সম্পূৰ্ণ নাম দিছিলে, কিন্তু তেওঁলোকক আগলৈ নাম দিয়াৰ আদেশ নিদিলে। কিয় নিদিলে? কিয়নো এই নাম চাৰিওফালে বিয়পি যাব। নকলি সন্ত কালৰ দূতসকলে এই নামসমূহেই দি ফুৰিব, আৰু যেতিয়া আমাৰ মধ্য প্ৰজন্মৰ সময় আহিব তেওঁলোকক পাৰ কৰাৰ, বৰ্তমান চলি থকা, তেতিয়া আমি এই জ্ঞানৰ নাম ভিন্নতা ক'ব পাৰিম।
আৰু নামৰ কিবা ভিন্নতা থাকিব। সেই নাম আমিও দিম, সেই নাম নকলিসকলেও দি থাকিব। তেতিয়া সেই নামক এৰি সেই পুণ্যাত্মাসকলে আমাক চিনি নাপাব, ইয়ালৈ নাহিব। যেনেকৈ আদৰণীয় নানক চাহেব দেৱক এই সৎনাম দিছিলে 2 আখৰৰ। এই 2 আখৰৰ নামৰ বিধিও বেলেগ হয়। 5 নামো দিছিলে, 5 নাম। এই 5 নামৰ বিষয়ে গুৰু গ্ৰন্থ চাহেবত বিবেচনা আছে, উল্লেখ আছে। আৰু সৎনামৰ বিষয়েও ঠায়ে ঠায়ে উল্লেখ আছে। কিন্তু সৎনাম এটা কোড ৱৰ্ড। সৎনামৰ অৰ্থ হ'ল সঁচা নাম। সচ্চা চাহেব সচখণ্ড। সচখণ্ড কোৱা বা সৎখণ্ড কোৱা বা সতলোক বুলি কোৱা, সেয়াটো হ'ল এক স্থানৰ নাম। সৎনাম কোৱা বা সঁচা নাম বুলি কোৱা, ৰিয়েল মন্ত্ৰ বুলি কোৱা, এয়াটো হৈছে জপ কৰাৰ আখৰ বা মন্ত্ৰ। গতিকে এই মন্ত্ৰ নানক চাহেব দেৱক পৰমাত্মাই দিছিলে, কবিৰ পৰমেশ্বৰে। কিন্তু তেওঁৰ দ্বাৰা প্ৰতিজ্ঞা কৰাইছিলে যে এতিয়া পুণ্যাত্মাসকল এই নাম কাকো নিদিবা, এই নাম দান নকৰিবা, নহ'লে এই মধ্য প্ৰজন্মত এই কালৰ দূতসকলে নিজৰ জালত বন্দী কৰি ৰাখিব। আমি আকৌ উভতাই ল'ব নোৱাৰিম। যেনে ধনধন সদগুৰু, ৰাধা স্বামী আৰু এই সঞ্চা দেশীসকল, বাল বাগেশ্বৰ সৎপালসকল, নিৰংকাৰী, এয়া আচাৰাম, এওঁলোকে মূৰ্খ বনাই আছে সৰলাত্মাবোৰক। এওঁলোক চুদাংশুৰ দৰে হয়। এওঁলোকৰ 5 আখৰৰো জ্ঞান নাই, 1 পইচাৰো আধ্যাত্মিক জ্ঞান নাই এই মহাপুৰুষসকলৰ। এওঁলোক আগৰ জন্মৰ পুণ্যাত্মা নিজৰ পুণ্যৰ নাশ কৰি আছে আৰু লগতে সৰলাত্মাবোৰক মিছগাইড কৰি ভগৱানৰ পৰা দূৰ কৰি এওঁলোক মহাপাপৰ ভাগী হৈ আছে। ইয়াতকৈ ডাঙৰ অপৰাধ পৃথিৱীত নাই আৰু ইয়াতকৈ ডাঙৰ পুণ্য নাই যি প্ৰাণ উদ্ধাৰী এচা ধৰ্মী ওৰ। এই পুণ্যাত্মাসকলক ভাল মাৰ্গ এটা দেখুৱাই দিয়াৰ সমান একো পুণ্য নাই আৰু ইয়াতকৈ ডাঙৰ পাপ নাই যি আপোনাৰ অমূল্য জীৱনক নাশ কৰি আছে নকলি সন্ত আৰু গুৰুৰ মাধ্যমেৰে। ই কালে নিজৰ খেল খেলি আছে। গতিকে এই দাসে আপোনালোকক ক'ব বিচাৰিছে যে পৰমাত্মাই এই মাৰ্গ লুকুৱাই ৰাখিছিলে আৰু এই জ্ঞানকো লুকুৱাই ৰখাৰ প্ৰতিজ্ঞা দি থৈছিলে যে ধৰমদাস লাখ দোহাই মূল জ্ঞান কেইবাৰ নাযায়। মূল জ্ঞান যি এই দাসে আপোনালোকক এতিয়া প্ৰকাশলৈ আনি আছে, এই যি জ্ঞানক ইয়াক লুকুৱাই ৰখাৰ প্ৰতিজ্ঞা দি থৈছিলে। মূল জ্ঞান তক তক ছুপাই জব তক 12 পন্থ না মিট যায়। এতিয়া 13 নম্বৰ পন্থ আৰম্ভ হৈ গ'ল পৰমাত্মাৰ। অৰিজিনেল 12টাটো শেষ হৈ গ'ল, কাৰণ তেওঁলোকৰ অস্তিত্ব শেষ হৈ যাব, কাৰণ তেওঁলোকৰ ওচৰত সেই জ্ঞান, সেই মন্ত্ৰ, সেই নাম নাই। কিন্তু আজিৰ সমাজ বুদ্ধিমান, তেওঁলোক এডুকেটেড, বহুতে এই মাৰ্গক স্বীকাৰ কৰিব। গতিকে নানক চাহেব দেৱক পৰমাত্মাই নাম দিছিলে সৎনাম। তাৰপিছত গুৰু নানক দেৱক সেয়া চিধাকৈ কোৱা নাছিলে সতনাম শ্ৰী ৱাহেগুৰু, সতনাম শ্ৰী ৱাহেগুৰু। ৱাহেগুৰু সতনাম ৱাহেগুৰু, ৱাহেগুৰুৰ অৰ্থ হ'ল কবিৰ পৰমাত্মাই সত্যলোকলৈ নানক দেৱক লৈ গৈছিলে। তাত দেখিছিলে তেওঁৰ স্থানক, স্থিতিক। তেওঁ সঁচাকৈ পৰমাত্মা হয়, সত্যলোকত থাকে। তাৰপিছত পৰমেশ্বৰে কৈছিলে যে আপুনি উভতি যাওক, এই জ্ঞানৰ প্ৰচাৰ কৰক। যি আপুনি চকুৰে দেখিছে সেয়া জনতাক কওক, ভগতসকলক। এই কালৰ জাদক বুজাই দিয়া। আৰু মই কাশীত থাকোঁ, ৰামানন্দ দেৱ মোৰ গুৰু হয় আৰু মই তাত শিপিনীৰ কাম কৰোঁ, মই পৃথিৱীটোত থাকোঁ। নানক দেৱ আকৌ উভতি আহিল। 3 দিনলৈকে অদৃশ্য হৈ গৈছিল। তেওঁ বেই নদীত গা ধুবলৈ ডুব মাৰিছিল আৰু উভতি অহা নাছিল। কিন্তু 3য় দিনাই সেই নদীৰ পাৰত থিয় হৈ থকা দেখা গ'ল। তাৰ পাছত নানক দেৱে যি চাকৰি কৰিছিলে সেই চাকৰি ত্যাগ কৰি বাৰাণসী, প্ৰথম উদাসী বাৰাণসীৰ হয়, তালৈ গ'ল। যেতিয়া তাত পৰমাত্মাক দেখিলে, চকু পানী ভৰি গ'ল। আৰু আন শিপিনীবোৰক সেই কলনীৰ থিয় হৈ মাত লগাই আছে, তেওঁ শিপিনীৰ ৰূপ ধাৰণ কৰি আছে, তেওঁ পৰমাত্মা হয়, আহক সকলোৱে চাই লওক। ভাই ভকতসকল, তেওঁ ভগৱান হয়, পৰমাত্মা হয়।
অনুগ্ৰহ কাজী যো বনাবৰ কাজু বিচেন্দে। এতিয়া শিপিনীসকল, কাশীৰ শিপিনীসকলেতো তেওঁক মূৰ্খ বুলি ভাবিছিল। এজন দুখীয়া মানুহ, শিপিনী, সাধাৰণ কাপোৰ পিন্ধি ৰুটি খাই জীৱন নিৰ্বাহ কৰি থকাজনক ভগৱান বুলি ক'ব কোনোবাই, 7 জনমতো নক'ব। কিন্তু নানক চাহেবদেৱে কেনেকৈ পাহৰিব পাৰিব? তাৰপিছত নানক চাহেবদেৱক ক'লে যে তালৈ আহিবা, তোমাক সতনাম দিম। তাৰ আগতে ৱাহেগুৰু সতনাম, ৱাহেগুৰু সতনাম, সতনাম পালে ৱাহেগুৰু ৱাহেগুৰু। যেতিয়া পৰমাত্মাক পালে দেখিলে, তেতিয়া ৱাহেগুৰু ক'লে তেওঁ সেই পৰমাত্মাই যি গুণৰূপ ধৰি পৃথিৱীত বিৰাজমান হৈ আছে। আদৰণীয় গৰীবদাস চাহেবদেৱকো পৰমাত্মাই এনেকৈ সত্যলোকলৈ লৈ গৈছিলে আৰু আকৌ এৰি দিছিলে। তেওঁৰ অন্তঃকৰণত এই তত্ত্বজ্ঞান ভৰাই দিছিলে, তেওঁৰ জ্ঞান যোগ আৰু দিব্য দৃষ্টি খুলি দিছিলে। তেতিয়া আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছিলে, हम सुल्तान ने नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया काशी माहे कबीर हुआ। আমি মানে মুখ পাৰ কৰিলে, আব্ৰাহিম চুলতানী অধমক পাৰ কৰিলে, দাদু চাহেবক পাৰ কৰিলে, নানক দেৱক পাৰ কৰিলে। हम सुल्तान ने नानक तारे और दादू को उपदेश दिया, वो जाति जुलाहा, हे हिपिनी जातित उत्पन्न हुआ प्रकट परमात्मा, और भेद नहीं पाया, वो काशी माहे कबीर हुआ। এতিয়া ही परमेश्वर कबीर देवे কৈছে, झांकी वे कबीर की नानक की वाह, और वह सिखा के गलपड़ी कौन छुटावे ता। এতিয়া নানক দেৱে পৰমাত্মাক দেখিছিলে সতলোকত, ঝাঁকীত, এপলক। যেনেকৈ আপোনালোকে 26 জানুৱাৰীত দেখে, এতিয়া ঝাঁকী আহি আছে হাৰিয়ানাৰ। তাত হাৰিয়ানাৰ ভিতৰত যিবোৰ তেওঁলোকৰ প্ৰগ্ৰেছিভ ৱৰ্ক আছে, কিবা ভাল স্থান, তেওঁলোকৰ এটা ঝাঁকী বনায়, ফটো লগায়, সেয়া সজাই মেলি ট্ৰেক্টৰেৰে লৈ যোৱা হয়। গতিকে এই ঝাঁকীত হাৰিয়ানাত যিবোৰ প্ৰগ্ৰেছ হৈ আছে বা কিবা ভাল স্থান আছে, কিবা ধাৰ্মিক স্থল আছে বা কিবা ভাল ইণ্ডাষ্ট্ৰী লগোৱা হৈছে, প্লাণ্ট লগোৱা হৈছে, তাৰ ভিতৰত এটা মডেল বনোৱা থাকে, তাক ঝাঁকী বুলি কোৱা হয়, এপলক। গতিকে কয়, সতলোক মে পৰমাত্মা কো দেখकर ঝাঁকী वेख कबीर की, নানক কি वाह ৱাহেগুৰু ৱাহেগুৰু। ঐ হৈ হৈ, তেওঁতো হৃদয়েৰে কৈছিলে ৱাহ ৱাহ ৱাহ, এওঁ হয় ভগৱান। আৰু যেতিয়া কবীৰদেৱক গুৰু ৰূপত বাৰাণসীত পাইছিলে, তেওঁ কৈছিলে ৱাহেগুৰু সতনাম ৱাহেগুৰু। ক'লে ই গুৰুক পালো আৰু সতনাম পালে ভাল হ'ব। আৰু যেতিয়া সতনাম দিলে, তেতিয়া মালিকে ক'লে, এই দুটা আখৰৰ বিষয়ে কাকো নকবা, আপুনি এইটো কাকো দানো নকৰিব, আপুনি নিজৰ কল্যাণ কৰাওক। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক অলপ প্ৰমাণ দেখুৱাওঁ। এতিয়া এই প্ৰমাণ আপোনালোকৰ সন্মুখতে হ'ব যে নানক চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক পৰমেশ্বৰ কবীৰদেৱে সি সঁচা নাম সতনাম 2 আখৰৰ দিছিলে। কিন্তু তেওঁ কৈ দিছিলে যে এইটো আগলৈ কাকো দান নকৰিব। সমগ্ৰ শিখ ধৰ্মতে ক'তো এই সতনামৰ উপদেশ নাই। গতিকে ইয়াৰ পৰা আপোনালোকৰ বিশ্বাস হ'ব। এতিয়া দাসীটো এই কথা আপোনালোকক আগতেই কৈছিলে। এতিয়া পৰমাত্মাৰ কৃপাত শিখ সমাজৰ যিবোৰ অনুগামী আছে, তেওঁলোকো বুদ্ধিমান ব্যক্তি, পৰমাত্মাক বিচাৰে। তাৰে মাজৰ এজন ভকতে জনম সাক্ষী বালাজীৰখন পঢ়িলে আৰু তেওঁ সমুদ্ৰৰ সাক্ষীত দেখিলে। তেওঁ এই দাসক দেখুৱালে যে আপুনি ঠিকেই কৈছিলে, আজি মোৰ দৃঢ় বিশ্বাস হ'ল। এই বালাজীৰ সাক্ষীখনক অথেণ্টিক বুলি মানে সমগ্ৰ শিখ সমাজে, শিখ ধৰ্মত। তাতে এই 2 আখৰৰ মন্ত্ৰ স্পষ্টকৈ লিখা আছে আৰু মানা কৰি দিছিলে নানক দেৱে যে তুমি এই জপ নকৰিবা, এয়া চাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে?
মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছে, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচাই এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।